মই নাজানো কাক টিকট দিয়ে বিজেপি কংগ্ৰেছ সকলো মিলি যোৰহাটত 4টাও যদি টি গাৰ্ডেনৰ মানুহ জিকে তাতকৈ যোৰহাটৰ কাৰণে সন্মানৰ কি কথা হ'ব পাৰে যে শ্ৰমিকৰ সন্তানক আমি বিধায়ক বনাইছো এটোতো আমাৰ কাৰণে এটা গৌৰৱ হ'ব কাক কোনে টিকট দিয়ে কংগ্ৰেছে কাক দিয়ে বিজেপিয়ে কাক দিয়ে তাত মই সোমাব খোজা নাই কিন্তু যদি চাহ জনগোষ্ঠীৰ লোকৰ কাৰণে মই জালুকবাৰী সমষ্টিটো এৰি দিব লাগে তাততো একো বেয়া পাবলগীয়া একো নাই তো ভালে পাব লাগে যিটো কংগ্ৰেছৰ সোচ টি গাৰ্ডেন চুতীয়া আহোম বামুণ কলিতা এইটো ভাৰতীয় জনতা পাৰ্টিয়ে বিশ্বাস নকৰে ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ মাটিত জন্মগ্ৰহণ কৰা বৃহত্তৰ অসমীয়া জনগোষ্ঠীৰ ব্যক্তিক আমি টিকট দিম জাতি জাতি কৰি কংগ্ৰেছে যিটো টিকট দিয়ে সেইটো ভাৰতীয় জনতা পাৰ্টিয়ে বিশ্বাস নকৰে যোৰহাটত যদি 2-3জন চাহ জনগোষ্ঠীৰ বিধায়ক নিৰ্বাচন কৰে মই ভাবো যে চাহ জনগোষ্ঠীৰ পৰিয়ালটোক এটা ডাঙৰ সন্মান জনোৱা হ'ব আৰু মই ভাবো যদি মই নাজানো কাক টিকট দিয়ে বিজেপি কংগ্ৰেছ সকলো মিলি যোৰহাটত 4টাও যদি টি গাৰ্ডেনৰ মানুহ জিকে তাতকৈ যোৰহাটৰ কাৰণে সন্মানৰ কি কথা হ'ব পাৰে যে শ্ৰমিকৰ সন্তানক আমি বিধায়ক বনাইছো এটোতো আমাৰ কাৰণে এটা গৌৰৱ হ'ব কাক কোনে টিকট দিয়ে কংগ্ৰেছে কাক দিয়ে বিজেপিয়ে কাক দিয়ে তাত মই সোমাব খোজা নাই কিন্তু যদি চাহ জনগোষ্ঠীৰ লোকৰ কাৰণে মই জালুকবাৰী সমষ্টিটো এৰি দিব লাগে তাততো একো বেয়া পাবলগীয়া একো নাই ভালে পাব লাগে